মৰাণনগৰ ৰাজপথত আৰক্ষীৰ ফ্লেগ মাৰ্চ। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মৰাণনগৰৰ মাজেৰে ফ্লেগ মাৰ্চ কৰে মৰাণ আৰক্ষীয়ে। মৰাণত শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত মৰাণ ৰাজচক্ৰ বিষয়া মেৰিলাল সোণ, মৰাণ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীলন সঞ্জীৱ নাথৰ নেতৃত্বত সন্ধিয়া আৰক্ষীৰ দলটিয়ে ফ্লেগ মাৰ্চ কৰে। আমাৰ মৰাণৰ সকলো ৰেচিডেণ্ট সকলো লোক আমি ফ্ৰেণ্ডলি এটা ইণ্টাৰেকশ্যনছ সেইখিনি আৰু এই আহ্বান জনাওঁতে সকলোৱে আমি যি ধৰণে আছোঁ এজ এ নৰ্মেলজি এজ এ পিচ লাভিং আমি যিহেতু আছোঁ, চ' আমি ভিত্তিকে সকলোৱে আমি থাকি আহিছোঁ। সেনেকৈ আগত দিনতেও আমি থাকি আহিম বুলি সকলোকে অনুৰোধ জনাইছোঁ। যিহেতু অসমত যি পৰিস্থিতি এতিয়া চলি আছে, সেই পৰিস্থিতিকে দেখি সকলো জেগাতে পুলিচে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে। তেনে ক্ষেত্ৰতে আজি মৰাণতো পুলিচে শক্তি প্ৰদৰ্শন কৰিছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছে, চক্ৰ বিষয়া মহোদয় আছে ইয়াতে মৰাণত আজি। কাৰণ অসমত যিটো পৰিস্থিতি চলি আছে, এই পৰিস্থিতিত যাতে দুষ্কৃতিকাৰীয়ে কোনো সুযোগ লৈ কুটাঘাত নকৰে, তাৰ কাৰণে আজি শক্তি প্ৰদৰ্শন মৰাণতো কৰিছে। আৰু ইয়াৰ পৰাই আমি এটা বাৰ্তা দিব বিচাৰোঁ যে এই পৰিস্থিতিৰ মাজতে কিছুমান দুষ্কৃতিকাৰীয়ে কিন্তু সুযোগ এটা ল'ব, গতিকে সকলোকে সাৱধানে থাকিবলৈ ইয়াৰ পৰাই আমি অনুৰোধ জনাইছোঁ। Dame,